Recycle bin not select G. এই যে ধৰক মই গুগল ক্ৰমতে গ'লোঁ গুগল ক্ৰমত গৈ মই ধৰক আজি মই মেইলটো খুলিলোঁ New tab Google Chrome. Address in search bar edited. জীৱনলৈ অনাকাংক্ষিতভাৱে নামি অহা বিপৰ্যয়ক প্ৰত্যাহ্বান হিচাপে লৈ জীৱন যুঁজত জয় হৈছে তেজপুৰৰ কেতিকিবাৰীৰ ৰাহুল। জীৱন জিন্দাবাদ সম্প্ৰতি বহুল চৰ্চিত এই বাক্যশাৰী আখৰে আখৰে মিলে ৰাহুলৰ ক্ষেত্ৰত। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুসৰি প্ৰতি 1 লাখ লোকৰ বিপৰীতে এজন লোকৰ শৰীৰত দেখা দিয়ে ৰোডকন ডাইষ্ট্ৰফি ৰোগে, যি ৰোগে কাঢ়ি নিব পাৰে চিৰদিনলৈ আপোনাৰ জীৱনৰ ৰং। ই হৈছে চকুৰ ৰেটিনাত হোৱা এক জটিল ৰোগ, যি ৰোগৰ এতিয়ালৈ কোনো চিকিৎসা নাই ভাৰতবৰ্ষত। আৰু এই জটিল ৰোগতে 9 বছৰ পূৰ্বে 20 বছৰ বয়সত আক্ৰান্ত হৈছিল তেজপুৰ কেতিকিবাৰীৰ যুৱক ৰাহুল বৰা। আৰু মোৰ কাৰণে বিশেষ ইমান প্ৰব্লেম কিয় নহয়, কাৰণ মই জন্মৰ পৰা নহয়। দুটা ধৰণৰ থাকে, এটা হৈ গ'ল ভিজুৱেলি ইম্পেয়াৰ্ড ফ্ৰম বাৰ্থ, এটা থাকে এট দ্য লেটাৰ ফেজ। মই হ'লোঁ পিছৰ আহি পেলাই। তো মানুহে 20 বছৰ ধৰি যেতিয়া এটা বস্তু ইউজ টু হৈ গ'ল, মই গা কেনেকৈ ধুৱে, বাথৰুম কেনেকৈ যায়, বা মাৰ্কেট গ'লে মানুহটো কেনেকৈ খাৰা হয়, মানুহৰ লগত কথা পাতিলে কি ধৰণে ক'ত চাব লাগে, সেইটো মই 20 বছৰটো মই প্ৰেক্টিছ কৰিলোঁ ন। 20 বছৰটো মই নৰ্মেল মানুহ আছিলোঁ। 21 বছৰৰ পৰাহে অলপ দিগদাৰ হৈছে, বা আজিহে অলপ মোৰ দিগদাৰ হৈছে। কিন্তু সেই যে মোৰ বিহেভিয়াৰটো যে ফৰ্ম হ'ল সেই 20 বছৰত, সেইটো মই আজিও দিগদাৰ নহয়, সেইকাৰণে মোৰ দিগদাৰ নহয়। কিন্তু সেই কথাটো, একেই কথাটো মই এটা জন্মৰ পৰা যিটো ভিজুৱেলি ইম্পেয়াৰ্ড হয় মই তাৰ কাৰণে ক'ব নোৱাৰোঁ। তো তাত ডিফাৰেঞ্চ আছে। আমাৰ ভিজুৱেলি ইম্পেয়াৰ্ড জেনেৰেলাইজ মই নকৰোঁ, এক বুলি নকওঁ, কাৰণ যিটো জন্মৰ পৰা দৃষ্টিহীন সিহঁতৰ কাৰণে বহুত দিগদাৰ হয়, কাৰণ সিহঁতে গমেই নাপায়। সিহঁতক প্ৰত্যেকটো বস্তুত সিহঁতক ধৰি পেলাই চিনাকি কৰাব লাগিব, তেতিয়া পাৰিব। কিন্তু মোৰ সেইটো এটা ধৰক এডভান্টেজ বুলি ক'ম যে মই 20 বছৰলৈকে যেতিয়া কৰিলোঁ, এতিয়া মোৰ যি জেগাতে নাযাওঁ মই জানো যে বাথৰুম যদি মোক কোনোবাই দেখাই দিব লাগিব, কিন্তু দেই এইটো বাথৰুম হয়, অ'কে। যেতিয়া মই গম পালোঁ বাথৰুম এইটো, মই জানো বাথৰুমত কোন জেগাত কি থাকে, তাৰপিছত মই নিজেই নিজৰ কাম ধুনীয়াকৈ কৰি ল'ব পাৰোঁ। তো ভিজুৱেলি ইম্পেয়াৰ্ডৰ যিটো লাইফষ্টাইল ন, এইটো অলপ এক্সপেঞ্চিভ হয়। এক্সপেঞ্চিভ এই কাৰণে যদি মই কিবা ভাবোঁ কৰিম বুলি, কিন্তু যদি মই ভাবোঁ ঘৰতে থাকিম, মোৰ কাৰণে কোনো ধৰণৰ এক্সপেঞ্চিভ নহয়, কাৰণ মই কৰিবই নিবিচাৰোঁ, ঘৰতে আছোঁ। কিন্তু যিহেতু মোৰ এটা এটিটিউড এনেকুৱা যে মই কিবা এটা কৰিম, সেইকাৰণে মই কিছুমান বস্তু মেনেজ কৰিবৰ কাৰণে মোৰ লাইফষ্টাইলত কিছুমান বস্তু খৰচা বেছি হয়। টেম্প' মই কলেজলৈকে মোৰ ঘৰৰ পৰা পিক কৰি লৈ যায়, আৰু কলেজত ড্ৰপ দিয়ে, কলেজৰ পৰা আকৌ ঘৰত ড্ৰপ দিয়ে। তাৰপিছত মই কেতিয়াবা ওলাই গ'লে ইভিনিং মোৰ ফ্ৰেণ্ডছ আহে, ভাস্কৰ দা আহে, প্ৰতিম দা আহে, সিহঁত মোৰ দাদা হয়, ফ্ৰেণ্ডছো হয়, আৰু মোৰ অনুপ আছে, ৰাজজি আছে, সিহঁত আহে। আমি উইকেণ্ডছত কেতিয়াবা ওলাই যাওঁ। আই এম লিডিং এ নৰ্মেল লাইফ। এজন মানুহে মোক দেখিলে, বাহিৰত মোক বহুতে দেখে, মোৰ ফ্ৰেণ্ডছে আজিও দেখি পেলাই ভাবে ল'ৰাটোৰ তাও বহুত হৈ গ'ল। কিন্তু দেট ইজ নট দ্য কেছ, কাৰণ সিহঁতে মোক 20 বছৰ আগৰলৈকে গম পাই আছিলে হু ৱাজ ৰাহুল বৰা এণ্ড হু আই এম টুডে। দে ন' নাথিং এবাউট মি। কিন্তু মে বি সিহঁতৰ কোনো ভুল নাই, কাৰণ মই আজিলৈকে লগ পোৱা নাই সিহঁতক, মই প্ৰকাশ কৰিবলৈ চান্স পোৱা নাই সিহঁতক। সিহঁতেও বুজি পাব, সিহঁতেও হেল্প কৰিব। কিন্তু আজি যিকেইটা মানুহ মোৰ লগত আছে, সিহঁতে মোক ইজিলি মোৰ লাইফটো লিড কৰি যোৱাত বহুত সহায় কৰিছে। আৰু এটা নৰ্মেল মানুহে যি ধৰণে জীয়াই, মই সেই ধৰণেই জীয়াই আছোঁ, নাথিং ডিফাৰেণ্ট। আৰু যিটো নৰ্মেল মানুহে মে বি কৰা নাই, সেইটোও মই কৰিছোঁ চাগে, মই ভাবোঁ। তো তেনেকুৱা কিছুমান এটিটিউডৰে আগবাঢ়ি গৈ আছোঁ, আৰু মোৰ কোনো অসুবিধা হোৱা নাই টিল ডেট। আৰু আগলৈকো যদি কিবা অসুবিধা হয়, সেই ফাইটিং স্পিৰিটটো আই ডু কেৰি ডেট, যাতে মই ইজিলি সহজেৰে আগবাঢ়ি লৈ যাব পাৰোঁ। আৰু কিছুমান যিটো মই আগতেও ক'লোঁ, প্লেনিং এণ্ড মেনেজমেণ্ট, এই দুটা বস্তু মই মোৰ লাইফত ইমপ্লিমেণ্ট কৰোঁ। আৰু চাওঁ কিমান দূৰ আগবাঢ়িব পাৰি। আৰু মেনেজমেণ্ট আৰু প্লেনিঙত মই বহুত গুৰুত্ব দিওঁ।
মোৰ একদম স্কুলৰ পৰা ষ্টাৰ্ট কৰি আজি মই বৰ্তমান শেষ কৰিবলৈ আহি আছোঁ PhD লেভেলত। তো সেইটো হ'ল মোৰ এডুকেশ্যন জাৰ্ণি। তাৰ পিছতে হঠাৎ ৰাহুলে কমকৈ দেখিবলৈ লয়। সমনীয়াৰ লগত খেলা ধূলাকে ধৰি কিতাপ পঢ়াত অসুবিধাৰ সন্মুখীন হোৱা ৰাহুলক পৰিয়ালে প্ৰথমে তেজপুৰ আৰু পিছলৈ গুৱাহাটী, হায়দৰাবাদ আদি বিভিন্ন প্ৰান্তৰ চকু বিশেষজ্ঞৰ ওচৰলৈ নিয়ে। যদিও ৰাহুলৰ ক্ৰমাৎ কমি আহিবলৈ ধৰে দৃষ্টিশক্তি। আৰু আজি ৰাহুল সম্পূৰ্ণৰূপে অন্ধ নহয় যদিও ৰাহুলে মনিব নোৱাৰে ওচৰৰ পৃথিৱী। নেদেখে 90%। কিন্তু নিয়তিৰ পৰিহাসে হাৰ মনাব পৰা নাই ৰাহুলৰ অদম্য শক্তি। অত্যন্ত দৃঢ়মনা ৰাহুল। উদ্যম, সাহস আৰু মনোবলৰ বাবে ৰাহুলে হাৰিব নোখোজিলে জীৱন যুদ্ধত। তাৰ মাজতে ৰাহুলে ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰিও কৰিলে। নিজৰ জটিল ৰোগক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা ৰাহুলে গ্ৰহণ কৰিলে BBA আৰু MBA ডিগ্ৰী। স্নাতক উত্তীৰ্ণ হোৱাৰ পিছতে তেজপুৰ ডন বস্কো স্কুলত 6 মাহকাল শিক্ষকতা কৰা ৰাহুলে বৰ্তমান তেজপুৰ ঘোঁৰামাৰীৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজত শিক্ষকতা কৰি আছে। তাৰোপৰি ৰাহুলে সম্প্ৰতি PhD কৰি আছে তেজপুৰ বিশ্ববিদ্যালয়ত। টিচিং মোৰ এটা হবি হয়, সৰুৰ পৰাই আছিলে। সৰুৰ পৰা নকওঁ মই, কিন্তু যেতিয়া মই স্কুলিং ডন বস্কোত মই 6 মান্থছ কৰিলোঁ, গ্ৰেজুৱেট হোৱাৰ পিছত মই 6 মাহ ডন বস্কোত পঢ়াইছিলোঁ। সেই 6 মাহত মই নিজকে গম পালোঁ যে অ'কে, আই কেন টিচ এজ ৱেল। মই পঢ়াই ভাল পাওঁ, ষ্টুডেণ্টৰ লগত থাকি ভাল পাওঁ। তেতিয়া সেইটো এটা ভিতৰুৱা এটা পেশ্যন আছিলে নজনাকৈ। তো সেই পেশ্যনটো যে ইমান আগবাঢ়ি পেলাই মোক এটা সঁচাকৈ ফুল ফ্লেজেড এটা টিচিং ফ্ৰেটাৰ্নিটিৰ মাজত লৈ গৈ যাব সেইটো মই ভবা নাছিলোঁ। বাট ষ্টিল ভিজুৱেলি ইম্পেয়াৰ্ড হোৱাৰ পাছত মই ভাবিলোঁ যে বেলেগতকৈ মই যদি মোৰ এই টেলেণ্টটোৰ ওপৰত, পেশ্যনটোৰ ওপৰত কাম কৰোঁ, তেতিয়া মে বি মই এটা কমিউনিটিক মই কিবা এটা দিবও পাৰিম। ষ্টুডেণ্টছৰ লগত মই কিবা জ্ঞান দিব পাৰিম। নিজে যিটো আয়ত্ব কৰোঁ সেইটো মই সিহঁতক বিলাই দিব পাৰিম। তো সেইটো উদ্যমেৰে মই গ'লোঁ। তেজপুৰ কলেজত মই যেতিয়া পঢ়ালোঁ, তাত মই 6 মান্থছৰ পিছত মই ছেইণ্ট জেভিয়াৰত গ'লোঁ, ছেইণ্ট জেভিয়াৰ সোণাবিল। আজি মই ডিগ্ৰী কলেজত পঢ়াই আছোঁ। আৰু কথা আহিলে এতিয়া কেনেকৈ মই ষ্টুডেণ্টছৰ লগত ডিল কৰোঁ। ষ্টুডেণ্টছৰ লগত ডিল কৰিবলৈ বিশেষ একো মই টান নাপাওঁ, কাৰণ ষ্টুডেণ্টছৰ লগত ডিল কৰিবলৈ মই এটা বস্তুৰ ওপৰত খুব বেছি বিশ্বাস কৰোঁ। এটা টিচাৰ ভাল হ'বৰ কাৰণে হি নিড টু পজেছ এ ভেৰি গুড প্ৰেজেণ্টেশ্যন স্কিল। যেতিয়া মই ক্লাছত এণ্টাৰ হওঁ, যেতিয়া মই কওঁ গুড মৰ্ণিং, গুড আফটাৰনুন, হোৱাট এভাৰ ইট মে বি, দ্য ৱে আই প্ৰেজেণ্ট, বাকীখিনি ছেকেণ্ডেৰী হৈ যায়। মই দেখোঁ মোৰ ভৰি আছে, মোৰ হাত আছে, এইটো ছেকেণ্ডেৰী হৈ যায়। কিন্তু মই বিলাই আছোঁ কি সিহঁতক, মই কৈ আছোঁ কি, সেইটোৰ ওপৰত মই গুৰুত্ব দিওঁ। আৰু মই কি ক'ম সেইটো প্ৰিপেয়াৰ কৰিবৰ কাৰণে মোৰ ডিফাৰেণ্ট মিডিয়াম বা মাধ্যম আছে। যেনেকৈ মই আজি কিতাপ পঢ়িব নোৱাৰোঁ, কাৰণ মই কিতাপৰ ফণ্টছ দেখা নাপাওঁ। কিন্তু এটা বস্তু আছে, একো নাইকিয়া হৈ গ'লে কিবা এটা বস্তুটো খোল খাই যায়, আৰু সেইটো হৈ গ'ল, মই আগতে কৈছিলোঁ, লিচনিং স্কিল আৰু ৰিটেইনিং স্কিল। এটা বস্তু যদি মই শুনো, তাক মই এবছৰলৈকে মই মনত ৰাখি ল'ম, আৰু মোৰ নিজৰ ভাষাৰে মই তাক প্ৰকাশ কৰিবলৈ এটা মোৰ এবিলিটি আছে। তো মই ভিডিঅ' শুনো, ধেৰ লেকচাৰ্ছ আছে আজিকালি, ইউটিউব আছে, ডিফাৰেণ্ট চ'ৰ্চেছ আছে, প্লেটফৰ্ম আছে, য'ত মই শুনো, কিতাপবোৰ শুনো, কিতাপ পঢ়ি দিব। মোবাইলৰ আপোনাৰ টকবেক এটা ছিষ্টেম আছে, টকবেকে পঢ়ি দিব। আপুনি জাষ্ট চুই দিলেই হ'ল ছিষ্টেমটো, ফণ্টটোৰ ওপৰত, সি পঢ়ি দিব। পঢ়ি দিলেতো মই গম পাই গ'লোঁ যে মই এই বস্তুটো পঢ়াব লাগে। অ'কে, মই ক্লাছত যাওঁ, ডেলিভাৰ কৰোঁ, ষ্টুডেণ্টছে ইণ্টাৰেক্ট কৰে মোৰ লগত। তো তেনেকৈ কৈ পেলাই ক্লাছটো ইণ্টাৰেষ্টিং কৰি মই চেষ্টা কৰোঁ কিমান দূৰ সিহঁতক আগবঢ়াই লৈ যাব পাৰোঁ। আৰু মই ভাবোঁ যে আজিলৈকে যিমানখিনি পাছ আউট ষ্টুডেণ্টছ আছে, সিহঁতে মোৰ তাত আহি পেলাই মোক ডেইলি ফোনো কৰে। কিছুমান বেছিয়ে কনচাৰ্ণ, ছাৰ কি কৰি আছে, কেনেকুৱা, আপুনি ভালে আছে। আই লাইক ডেট। সেইটো মই বিৰাট ভাল পাওঁ, কাৰণ বণ্ডিং এটা বৰ ধুনীয়া ক্ৰিয়েট হৈ গৈছে। জীৱন জিন্দাবাদ। সম্প্ৰতি বহুল চৰ্চিত এই বাক্যশাৰী যেন আখৰে আখৰে মিলে ৰাহুলৰ ক্ষেত্ৰত। জীৱন যুঁজত হাৰ নমনা ৰাহুলে আপোনাৰ মোৰ দৰে জীৱন কটাইছে সাধাৰণভাৱে।
পূৰ্বতে চকুৰ একেবাৰে ওচৰলৈ নাইবা মেগনিফাইং গ্লাছৰ সহায়ত কিতাপ পঢ়া ৰাহুলে এতিয়া তেনেদৰে নপঢ়ে কিতাপ। বস্তুবোৰ কনচেনট্ৰেট কৰিবলৈ একেবাৰে সহজ ইয়াত। মানুহে কনচেনট্ৰেট কেতিয়া কৰিব নোৱাৰে, যেতিয়া ধৰক আপুনি এটা সময়ত দুটা কাম একেলগে কৰি আছে। এটা সময়ত দুটা কাম মানুহে কেতিয়া একেলগে কৰে, যদি আপুনি টিভিও চাই আছে, ছাইডত এটা মানুহ আগতো আহি গৈছে। কিন্তু মই টিভি চোৱাৰ উদাহৰণটোৱে দিওঁ। মই যেতিয়া টিভি চাওঁ, মই টিভি নাচাওঁ, মই টিভি শুনো। তো টিভি এটা যেতিয়া মানুহে শুনে ন, তেতিয়া লাগিলে সি মানুহ 10টা মানুহ টিভিটোৰ আগত আহি যাওক, মই কিন্তু সেই বস্তুটো গ্ৰেপ কৰিব পাৰিম, কনচেনট্ৰেট কৰিব পাৰিম, কাৰণ মোৰ ভিজনৰ লগত কোনো ধৰণৰ মাজত কনফ্লিক্ট হোৱা নাই, কোনো ধৰণৰ মাজত কোনো মানুহ আহিব পৰা নাই, কাৰণ মোৰ ভিজন মই দেখাই নাই একো। কিন্তু মই কি কৰি আছোঁ? লিচেনিং, শুনিছোঁ। এই শুনাটো আৰু আমাৰ শুঙাটো, স্মেল এণ্ড লিচেন, এই দুটা বস্তু ইমান শক্তি হয়। তো এই দুটা বস্তু আমি আইডেণ্টিফাই কৰিব পাৰিব লাগিব যে এই দুটা আমি কেনেকৈ ইউজ কৰিব পাৰোঁ টু ক্ৰিয়েট এ ষ্ট্ৰং এণ্ড পৰ্টেণ্ট হিউমেন ৰিচোৰ্চ ভিজুৱেলি ইম্পেয়াৰ্ডৰ ক্ষেত্ৰত। আজি অসমত 80,000তকৈও বেছি ভিজুৱেলি ইম্পেয়াৰ্ড কমিউনিটি পাৰ্চন আছে। কিন্তু আমি সেই 80,000ক কৰিছোঁ কি? 80,000ৰ কাৰণে আমি কৰিছোঁ কি? যিটো আজিৰ যুগত মডাৰ্ণ এৰাত যিটো টেকন'লজিকেল এইড, চব বস্তু টেকন'লজিকেল এইডেৰে আমি আগবাঢ়িব পাৰোঁ, কিন্তু আজি টেকন'লজিকেল অৰিয়েণ্টেশ্যন আছে জানো এটা ভিজুৱেলি ইম্পেয়াৰ্ড? তো মই ইয়াত এটাই কথা ক'ম, অসমত টেকন'লজি, কম্পিউটাৰ অৰিয়েণ্টেশ্যন ভিজুৱেলি ইম্পেয়াৰ্ড কমিউনিটিৰ কাৰণে বহুত বেছি দৰকাৰ। আৰু এইটো যদি হয়, আমি বহুত নিজকে এমপ্লয়েবিলিটি পিনে আগবঢ়াই লৈ যাব পাৰিম। বহিৰাজ্যত প্ৰশিক্ষণ লৈ অহা ৰাহুলে ইণ্টাৰনেটৰ জগতখনতে বিচাৰি পাইছে প্ৰাণস্পন্দন। 01 column. Videos. Devices. লেপটপ আৰু মোবাইলৰ সহায়ত লাভ কৰা জ্ঞান বিলাইছে কলেজীয়া ছাত্ৰ ছাত্ৰীৰ মাজত। College Geek. ইফালে পৰিয়ালৰ সদস্যৰ দৰে বন্ধু বান্ধৱীয়ে কৰি অহা সহায়ৰ কথাও অকপতে স্বীকাৰ কৰিলে ৰাহুলে। মই য'তেই যাওঁ মোৰ ফ্ৰেণ্ডছ থাকে, আৰু মোৰ ফ্ৰেণ্ডছ, মোৰ দাদা, মই নাম কেইটামান ল'ব লাগিব। মোৰ দাদা ভাস্কৰ আছে, প্ৰতিম আছে, আৰু মোৰ ফ্ৰেণ্ডছ অনুপ আছে, ৰাজি আছে, পুৱালি আছে। তো এইবোৰ ফ্ৰেণ্ডছে মোক বহুত হেল্প কৰে চলা ফিৰা কৰাত। মবিলিটি এটা বহুত ডাঙৰ ইছ্যু হয়, কিন্তু মই কিছুমান বস্তু কম্প্ৰমাইজ নহয়, কিছুমান বস্তু মেনেজ কৰিবলগীয়া হয়। এতিয়া ধৰক যেনেকৈ মই যাম বুলিয়ে মই ওলাই যাব নোৱাৰোঁ, তো কিছুমান বস্তু আমিও কম্প্ৰমাইজ কৰিব লাগিব, আৰু সেইটো মই মনকে বান্ধি লওঁ যে অ'কে, মই কম্প্ৰমাইজ কৰিম। সম্প্ৰতি ৰাহুল অধিক সচেতন তেওঁৰ দৰে এই দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকসকলক লৈ। এনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকসকলক লৈ কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ ৰাহুলৰ। সেয়ে ৰাহুলে তেওঁৰ 8638793134 নম্বৰত যোগাযোগৰ বাবে আহ্বান জনালে আগ্ৰহী লোকসকলক। আহক আমি ৰাহুলৰ দৰে লোকক সহানুভূতিৰ দৃষ্টিৰে নাচাই প্ৰেৰণা যোগাওঁ। আপোনাৰ এধানি প্ৰেৰণা আৰু উৎসাহেই তেওঁলোকক আৰু অধিক সাহসী কৰি তুলিব জীৱন যুদ্ধত। ৰাহুললৈ আমাৰ তৰফৰ পৰাও অলেখ শুভকামনা। তেওঁৰ এই মহান উদ্দেশ্যত সফল হৈ তেওঁৰ দৰে এনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত বহু লোকৰ লগতে বহু পৰিয়াললৈ কঢ়িয়াই আনক আশাৰ বতৰা। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট।